এখন পলিঅ'মুক্ত ৰাষ্ট্ৰৰ সপোন আগত ৰাখি ভাৰত চৰকাৰে সময়ে সময়ে লৈ অহা পদক্ষেপসমূহৰ অংশস্বৰূপে আজি উপ-ৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান অনুষ্ঠান 2024ৰ ৰাজ্যিক শুভ উদ্বোধনী অনুষ্ঠান সোণাপুৰ জিলা চিকিৎসালয়ত অনুষ্ঠিত হয়। আজিৰ এই শুভ উদ্বোধনী অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ মিছন সঞ্চালক ডক্টৰ লক্ষ্মণ এছে ভাষণত প্ৰসংগত কয় যে ভাৰত চৰকাৰৰ এই জনহিতৈষী আঁচনিৰ সুবিধা ল'বলৈ প্ৰতিগৰাকী শিশুৰ অভিভাৱকক অনুৰোধ জনায়। এই প্ৰতিষেধক আঁচনিয়ে ৰাজ্যৰ ৪৪ লাখ শিশুক সামৰি ল'ব বুলি জানিবলৈ দিয়ে মিছন সঞ্চালকগৰাকীয়ে। আজিৰ এই অনুষ্ঠানত স্বাস্থ্য সেৱা সঞ্চালক ডক্টৰ উমেশ ফাংছ, পৰিয়াল পৰিকল্পনা বিভাগৰ সঞ্চালক কমলজিৎ তালুকদাৰৰ উপৰিও কেইবাজনো স্বাস্থ্য বিষয়া উপস্থিত থাকে। আমি 2014 চনতেই আমি ডিক্লাৰেশ্যন লৈছোঁ যে গোটেই ভাৰতবৰ্ষৰ পৰা পলিঅ' মুক্ত হৈছে। কিন্তু এই কথাটো ঠিক যে আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য যেনে পাকিস্তান, আফগানিস্তান এতিয়াও সন্দেহজনক হৈ আছে। এতিয়াও তেওঁলোকে পলিঅ' মুক্ত বুলি নিজক ডিক্লেয়াৰ দিব পৰা নাই। আৰু সেইকাৰণে আমি সেই দেশৰ ৰাজ্যৰ পৰা সেই দেশৰ পৰা আৰু তাৰ পলিঅ' সংক্ৰমণ হ'ব পাৰে, তাৰ কাৰণে আমাৰ সদায় এটা ৰিস্ক এটা হৈ আছে। সেইকাৰণে আমি এই যিটো পলিঅ' মুক্ত বুলি চাৰ্টিফিকেট WHOৰ পৰা চাৰ্টিফিকেট পোৱাৰ পিছতো আমি এই কাৰণে পালছ পলিঅ' প্ৰগ্ৰেম আমি প্ৰতি বছৰেই দুবাৰকৈ আমি এই ৰাউণ্ড আমি অবজাৰ্ভ কৰোঁ, এই কাৰণেই যাতে কোনো পলিঅ' ভাইৰাছে যাতে আকৌ যাতে সংক্ৰমণ কৰিব নোৱাৰে বা তেনেকৈ পলিঅ' ফ্ৰী বুলি ডিক্লেৰেশ্যন দিয়াৰ পিছত আৰু পলিঅ' ভাইৰাছ যাতে সংক্ৰমণ হ'ব নোৱাৰে। এইটো কাৰণে আমাৰ ডাঙৰ এটা চেলেঞ্জ। আৰু এটা কথা ঠিক, আমি যেতিয়া পলিঅ' ভেকচিন আমি প্ৰভাইড কৰোঁ তাৰ কাৰণে আমি সাৱধানতা, এক নম্বৰ সাৱধানতা হৈছে কি আমি ভেকচিনটো কিমান সুন্দৰকৈ আমি ৰাখিব পাৰিছোঁ ইন দ্য কোল্ড চেইন। আমাৰ থাকে, ফ্ৰিজ থাকে, ফ্ৰিজত আমি সুন্দৰকৈ ৰাখোঁ আৰু সেই পটেঞ্চিটো থাকিব লাগিব। আদাৰৱাইজটো আমি পলিঅ' ড্ৰপটো খোৱা নোখোৱা একে অৰ্থ নাথাকিব। তাৰ কাৰণে আমি সদায় এলাৰ্ট কৰি দিছোঁ যাতে তেওঁলোকে ভেকচিনটোৰ পটেঞ্চিটো যাতে ভালকৈ চায়। তাৰ কাৰণে আমাৰ VVM বুলি এটা কণ্ডিশ্যন আছে, সেইটো তেওঁলোকে চাবলৈ দিয়ে। কালাৰ চেঞ্জিং এটা পটেঞ্চি চেকিং চিষ্টেম এটা আছে, গতিকে এইটো এটা চিষ্টেম আছে। গতিকে মই ভাবোঁ যে অসমত এইবাৰ আমাৰ চাব নেশ্যনেল ইমিউনাইজেশ্যন ডেট আমাৰ টোটেল প্ৰায় অলমষ্ট 44 লাখ আমাৰ বাচ্চাক আমাৰ দিব ভেকচিন প্ৰদান কৰিব 0ৰ পৰা 5 বছৰ তলৰ শিশু। আৰু গোটেই ভাৰতবৰ্ষত এইটো 3.9 crore আমাৰ তেনেকৈ শিশুক ভেকচিন দিয়াৰ এটা সিদ্ধান্ত লৈছে, টাৰ্গেট কৰি লৈছে। গতিকে নিশ্চয় আমি আশা কৰোঁ যে এইবাৰ খুব ভালকৈ আমি কৰিবলৈ বিচাৰিছোঁ। আৰু এটা কথা ঠিক, আমি খুব জোৰ দি আছোঁ, এইটো আমাৰ ষ্টেট লেভেলৰ মিটিঙতো মই কৈছোঁ, বিশেষ কৰি আমাৰ এটা স্পেচিয়েল এজেণ্ডা আছে, স্পেচিয়েলি যিবোৰ জেগা খুব দূৰ হয়, ৰিম'ট বা হাৰ্ড টু ৰিচ এৰিয়া বুলি আমি য'ত আইডেণ্টিফাই কৰোঁ, সেই আইডেণ্টিফাইড জেগাবিলাকত আমি খুব সুন্দৰভাৱে যাতে পলিঅ' আমি প্ৰতিষেধক চিটা যদি আমি প্ৰদান কৰিব পাৰোঁ, এইটো আমাৰ স্পেচিয়েল এটা মেজাৰ এই ছেশ্যনটোত মই সেইখিনি আশা কৰিছোঁ। আৰু নিশ্চয় আমি তেনেকৈ হাৰ্ড টু ৰিচ এৰিয়া বা তেনেকৈ চৰ এৰিয়া হওক, পাহাৰ এৰিয়া হওক, এইবিলাক যাতে আমি খুব ভালকৈ আমি যাতে তেওঁলোকক কভাৰ কৰিব পাৰোঁ, এইখিনি আশা কৰে। ধন্যবাদ। आज जो ये स्टेट लॉन्चिंग प्रोग्राम यहाँ पे हुआ है और कितना मतलब ये साइल को ये कवर करेगा और कब तक ये चलेगा? नमस्कार। आसाम के सारे जिलों में आज से सब नेशनल इम्यूनाइजेशन प्रोग्राम फॉर पोलियो शुरू हो रहा है। ये 3 दिन प्रोग्राम के अंदर में आसाम में अप्रॉक्सीमेटली 44 लाख बच्चों को ऑलमोस्ट 44 लाख किड्स फ्रॉम द एज ग्रुप ऑफ 0 to 5 उनको पोलियो वैक्सीन दिया जाएगा। और ये वैक्सीनेशन के दौरान आसाम में 22,000 से ज़्यादा कैंप्स होंगे। कहीं कहीं पे परमानेंट कैंप्स जैसे कि डिस्ट्रिक्ट हॉस्पिटल, सब सेंटर्स, और कहीं कहीं पे टेम्पररी कैंप्स होंगे, सो दैट ये 3 दिन में ये सभी बच्चों को 5 साल के नीचे वाले सभी बच्चों को पोलियो को वैक्सीन 2 ड्रॉप्स ऑफ पोलियो वैक्सीन दिया जाए। और इस काम में हेल्थ डिपार्टमेंट के साथ साथ एजुकेशन, सोशल वेलफेयर, बाकी सभी डिपार्टमेंट का भी सपोर्ट है। और जितना हो सके हमारे बच्चों को हम यही सेंटर में वैक्सीन देंगे बोल के सोच रहे हैं। और अगर इन केस कोई बच्चे इसमें नहीं आ पाए तो उनका घर तक जाके
हाउस टू हाउस विजिट करके भी वैक्सीनेशन देने का अरेंजमेंट डायरेक्टर हेल्थ सर्विसेज फैमिली वेलफेयर के ऑफिस के नेतृत्व में किया जा रहा है. All health department officials starting from the doctors to the ASHA Karmi, Pokalue, all are working as a team for this subnational polio immunization. ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকানী। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটক ধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।